নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ডিফেন্স মাইণ্ড ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই অন্য এটা বহুতেই ভাল খবৰ যে জইন ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰিছে বহুতো ভেকেঞ্চি 2025-26ৰ কাৰণে আপোনালোকলৈ লৈ আহিছে নিউ ৰিক্ৰুটমেণ্ট নিউ ভৰ্তি আপোনালোকৰ কাৰণে 2025-26 য'ত আছে ট্ৰেডছমেন জিডি ক্লাৰ্ক আৰু টেকনিচিয়ানৰ বহুতো ভেকেঞ্চি। এতিয়া এই ভেকেঞ্চিসমূহ যদিহে আপোনালোকে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা কিমান এডুকেশ্যন কোৱালিফিকেশ্যন কিমান আপোনালোকে কেনেধৰণে এপ্লাই কৰিব সম্পূৰ্ণ তথ্য এ টু জেড ডিটেইলছ দিয়া আছে। আপোনালোকে মাত্ৰ ভিডিঅ'টি স্কিপ নকৰিব, ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ ভালদৰে চাই যাব আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি থৈ যাব। অল আছাম আপাৰ আছামৰ কাৰণে আমাৰ কোনকেইখন ডিষ্ট্ৰিক্ট আছে আৰু আপোনালোকে কেতিয়াৰ পৰা অনলাইন কৰিব পাৰিব সকলোবিলাক তথ্য আপোনালোকক জনাই আছোঁ। মাত্ৰ আপোনালোকে স্কিপ নকৰিব, আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যিটো লিংক দিয়া আছে joinindianarmy.nic.in আপোনালোকে এই অফিচিয়েল ৱেবছাইটটোত যাব, নতুবা আপোনালোকে ডাইৰেক্টলি ইণ্ডিয়ান আৰ্মিৰ অফিচিয়েল ৱেবছাইট joinindianarmy.nic.in গৈও আপোনালোকে চাব পাৰিব সম্পূৰ্ণ নটিফিকেশ্যন যিখন তেওঁলোকে নটিফিকেশ্যন আগবঢ়াইছে। নটিফিকেশ্যনখনত কি লিখা আছে আপোনালোকে নিজেই চাই ল'ব পাৰিব। তাৰপাছত আপোনালোকে এনেধৰণে ইয়াত যোৱাৰ পাছত ইয়াত ভিউ ৱলত যাব। ভিউ ৱলত যোৱাৰ পাছত এটা কেপচা দিবলৈ আহিব যাব। কেপচাটো দিয়াৰ পাছত একেবাৰে শেষৰ ফালে আপোনালোকে এনেধৰণে আহিব। এইবিলাক সকলোবিলাক দিয়া আছে দিল্লী আৰু ভোপাল গোৱালিয়ৰ এনেধৰণে সকলোবিলাক এয়াৰৰে দিয়া আছে। তাৰপিছত একেবাৰে শেষৰ ফালে আমাৰ যিহেতু শ্বিলং হেডকোৱাৰ্টাৰ হয় শ্বিলং, তাৰপিছত শ্বিলং আইজল, শ্বিলং যোৰহাট অৰুণাচল প্ৰদেশ, শ্বিলং যোৰহাট আছাম এনেধৰণে দিয়া আছে। শ্বিলং নাৰেংগী যিটো শ্বিলং যোৰহাট আছাম ইয়াত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছতে আপোনালোকে দেখা পাব এখন নতুন পেজ খোল খাব আৰু সেই নতুন পেজখন খোল খোৱাৰ পাছত দেখা পাব ৰিক্ৰুটমেণ্ট নটিফিকেশ্যন ইণ্ডিয়ান আৰ্মি ৰিক্ৰুটমেণ্ট অফিচ যোৰহাট ইনভাইটছ অনলাইন এপ্লিকেশ্যন ফ্ৰম আনমেৰিড মেল কেণ্ডিডেটছ ফৰ চিলেকশ্যন টেষ্ট ফৰ অগ্নিবীৰ ইনটেক ফৰ ৰিক্ৰুটিং ইয়াৰ 2025 to 2026 আণ্ডাৰ অগ্নিপথ স্কিম। অনলাইন ৰেজিষ্ট্ৰেশ্যন ডেটছ 12 মাৰ্চ 2025 to 10 এপ্ৰিল 2025। আজিৰ পৰাই আপোনালোকে অনলাইন কৰিব পাৰিব 10 এপ্ৰিল 2025 তাৰিখলৈকে। অনলাইন এক্সাম হ'ব আপোনালোকৰ জুন মাহৰ 2025 তাৰিখে ডেট দিয়া নাই, কিন্তু জুন মাহত হ'ব বুলি তেওঁলোকে ঘোষণা কৰি দিছে আৰু ইয়াৰ সকলোবিলাক ডিটেইলছ আপোনালোকে পাই যাব joinindianarmy.nic.in অফিচিয়েল ৱেবছাইটটোত। এতিয়া এপ্লিকেশ্যনছ ইনভাইটেড ফ্ৰম ডমিচাইলছ অফ ডিষ্ট্ৰিক্টছ অফ যোৰহাট, মাজুলী, তিনচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, ধেমাজি এণ্ড লখিমপুৰ অফ আছাম ষ্টেট। এই অসমৰ এইকেইখন ডিষ্ট্ৰিক্টৰ একেলগে হ'ব আপোনালোকৰ আপাৰ আছামৰ। তাৰপাছত এডুকেশ্যন কোৱালিফিকেশ্যন অগ্নিবীৰ জেনেৰেল ডিউটি ক্লাছ 10 পাছ কৰিলে হ'ব। 45% মাৰ্কছ থাকিব লাগিব আৰু প্ৰতিটো ছাবজেক্টত 33% থাকিব লাগিব। এজ 17.5 বছৰ বয়সৰ পৰা 21 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপাছত অগ্নিবীৰ টেকনিকেল 10+2 কৰা হ'ব লাগিব, 12 পাছ কৰা হ'ব লাগিব আৰু প্ৰতিটো ছাবজেক্টত 40% থাকিব লাগিব। 17.5 পৰা 21 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ টেকনিকেল 12 পাছ কৰা হ'ব লাগিব আৰু প্ৰতিটো ছাবজেক্টত 50% থাকিব লাগিব। বয়স একেটাই 17.5 বছৰৰ পৰা 21 বছৰ বয়সলৈকে। তাৰপাছত অগ্নিবীৰ ট্ৰেডছমেন 10 পাছ চিম্পল 10 পাছ কৰা হ'ব লাগিব। প্ৰতিটো ছাবজেক্টতে 33% থাকিব লাগিব। 17.5 পৰা 21 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। অগ্নিবীৰ ট্ৰেডছমেন 8 পাছ চিম্পল 8 চিম্পল পাছ 33% থাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আটাইতকৈ ভাল খবৰ যে অগ্নিবীৰ ট্ৰেডছমেন 8 পাছ 10 পাছ 12 পাছ আদি সকলো কেণ্ডিডেটছে এপ্লাই কৰিব পাৰিব। আপাৰ আছামৰ সকলো কেণ্ডিডেটছে যিসকল 8 পাছ 10 পাছ কৰি থৈছে আৰু 12 পাছ কৰিছে তেওঁলোকে সকলোৱে এপ্লাই কৰিব পাৰিব। তাৰপাছত কেটেগৰী ৱাইজ অগ্নিবীৰ জেনেৰেল ডিউটি হাইট 160 চেণ্টিমিটাৰ হ'ব লাগিব। অগ্নিবীৰ টেকনিকেল 157, অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ এণ্ড টেকনিকেল 160 চেণ্টিমিটাৰ, অগ্নিবীৰ ট্ৰেডছমেন 10 পাছ 160 চেণ্টিমিটাৰ, অগ্নিবীৰ ট্ৰেডছমেন 8 পাছ 160 চেণ্টিমিটাৰ। চেজ দিছে 77 আৰু এক্সপেনশ্যন 5 চেণ্টিমিটাৰ, টোটেল 77 হ'ব লাগে আৰু এক্সপেনশ্যন 5 চেণ্টিমিটাৰ হ'ব লাগিব।
তাৰ পাছতে কিমান কোনবিলাকত কিমান মাৰ্ক আছে এইবিলাক সকলোবোৰ দেখুৱাই দিছে আপোনালোকে ভালদৰে চাই ল'ব মই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাইছোঁ আপোনালোকে ভালদৰে এবাৰ চাব ক'ত কিমান মাৰ্ক তেওঁলোকে দেখুৱাইছে যদি আপোনালোকৰ NCC A চাৰ্টিফিকেট থাকে তেতিয়া 5 নম্বৰ NCC B চাৰ্টিফিকেট থাকিলে 10 নম্বৰ NCC C চাৰ্টিফিকেট থাকিলে 20 নম্বৰ আৰু NCC C চাৰ্টিফিকেট এণ্ড পাৰ্টিচিপেট ইন ৰিপাব্লিক ডে RD পিৰিয়ড যিসকল ৰিপাব্লিক ডে পেৰেড কৰা হয় তেওঁলোকে 25 নম্বৰ পাব বুলি কৈছে তাৰ পাছতে Candidates for Ognibir Clerk, Storekeeper, Technical CAT having O-level IT course certificate issued by কিছুমান সাৰ্টিফিকেট যদি থাকে আপোনালোকৰ তেনে ধৰণৰ সাৰ্টিফিকেট বিলাকৰ কাৰণে এক্সট্ৰা মাৰ্ক পাব বুলি ইয়াত দেখাইছে যত আপোনালোকৰ ITI কোৰ্স কৰা হ'ব পাৰে ডিপ্লোমা থাকিব লাগে 12 পাস কৰাৰ পাছত যেটো ITI কৰা থাকে ITI কোৰ্স থাকে হেবিলাক কৰিলে 30 নম্বৰ 12 প্লাস ডিপ্লোমা হোল্ডাৰ যেটো 50 মাৰ্কস থাকিব বুলি ইয়াত তেওঁলোকে দেখুৱাইছে সকলোবিলাক তথ্য ইয়াত দেখুওৱা আছে তাৰ পিছতে আপোনালোকৰ ট্ৰেইনিং কেনে ধৰণে হ'ব অন বিং এনৰোল অগ্নিবীৰ উইল বি ইম্পাৰ্টেড মিলিটাৰী ট্ৰেইনিং বেসড অন ৰিকুৱাৰমেন্ট অফ ইণ্ডিয়ান আৰ্মি লিভৰ কাৰণে ছুটিৰ ওপৰতো ইয়াত তেওঁলোকে লিখি দিছে যে এনুৱেল লিভ 30 ডেজ পাৰ ইয়াৰ প্ৰতি বছৰে 30 দিন ছুটি পাব সিক লিভ থাকিব লগতে বেসড অন মেডিকেল এডভাইস মেডিকেলৰ যদি যায় কিবা প্ৰবলেম হয় তেতিয়া আপোনালোকে তাৰ কাৰণে সিক লিভও পাব বুলি ইয়াত দেখুৱাইছে তাৰ পিছত মেডিকেল আৰু CSD ফেসিলিটিজ থাকিব পে allowances and allied benefits সকলোবিলাক আছে মাত্ৰ আপোনালোকৰ চাকৰি যেটো সাৰ্ভিস 4 বছৰৰ কাৰণে বুলি তেওঁলোকে ইয়াত দিছে তাৰ পাছত পে স্কেল বিলাক দেখাইছে যে প্ৰথম বছৰ 30000 21000 প্ৰথমতে হ'ব 9000 কাটে তাত তাৰ পাছত সেকেন্ড বছৰ 33000 তিনি বছৰ 36000 আৰু 4 বছৰ যেতিয়া 40000 এনে ধৰণে বৃদ্ধি হ'ব তাৰ পাছতে অগ্নিবীৰ will not be required to contribute to any provident fund of the government there shall be no entitlement to any gratuity and any kind of pensionary benefits in case of অগ্নিবীৰ সকলে কোনো ধৰণৰ পেনশন নাপায় বুলি তেওঁলোকে নোট যেটো নোট 1 নোট 2 টেনেডাৰ দিছে ইয়াত আপোনালোকক দেখুৱাইছো কোনো ধৰণৰ পেনশন নাপায় যেতিয়া পেনশন যাব তেতিয়া একেলগে বেলেগ এটা তেওঁলোকে মানে এটা ফান্ড হিচাপত এটা পইচা পাব কিন্তু বেলেগকৈ পেনশন হিচাপে তেওঁলোকে একো নাপায় Personnel enrolled under this scheme will not be eligible for ex-serviceman status. সকলোবিলাক তথ্য A to Z দিয়া আছে আপোনালোকে ভালদৰে পঢ়ি চাব তাৰ পাছত আপোনালোকে এপ্লাই কৰিব কিন্তু ই এটা বহুতে ভাল স্কিম ইণ্ডিয়ান আৰ্মিৰ অগ্নিবীৰ বহুতে এটা ভাল স্কিম যত আপোনালোকে 4 বছৰ চাকৰি কৰি ঘৰলৈ আৰামত যাব পাৰিব তাৰ পাছত আপোনালোকে বেলেগ চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব যেটো হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে পুলিচত যিসকলে অগ্নিবীৰৰ পৰা ৰিটায়াৰমেন্ট হৈ যাব তেওঁলোকে পুলিচত চাকৰি কৰাৰ কাৰণে কিছুমান সা সুবিধা কৰি দিব বা বহুতো ৰেহাই হ'ব কিছুমান ডিসকাউন্ট দিব তেনে ক্ষেত্ৰত আপোনালোকৰ ভাল হ'ব তাৰ পাছত ৰিকুৱাৰ্ড প্যাৰামিটাৰস সকলোবিলাক এনে ধৰণে দিছে কি লাগিব এডমিট কাৰ্ড ফটোগ্ৰাফ এডুকেশ্যন সাৰ্টিফিকেট ডোমিসাইল নেটিভিটি পাৰ্মানেন্ট ৰেসিডেন্স যিখন PRC কাষ্ট সাৰ্টিফিকেট এনেকুৱা ধৰণৰ ডকুমেন্টস লাগিব পুলিশ ক্যাৰেক্টাৰ সাৰ্টিফিকেট ৰিলিজন সাৰ্টিফিকেট স্কুল ক্যাৰেক্টাৰ সাৰ্টিফিকেট আনমেৰিড সাৰ্টিফিকেট ৰিলেশনশিপ সাৰ্টিফিকেট NCC সাৰ্টিফিকেট স্পৰ্টছ সাৰ্টিফিকেট এনে ধৰণৰ সকলোবিলাক ডকুমেন্টছৰ মানে প্ৰয়োজন হ'ব পান কাৰ্ড আধাৰ কাৰ্ড আৰু টেটু থাকিব নালাগিব বুলি ইয়াত তেওঁলোকে উল্লেখ কৰি দিছে ভালদৰে আপোনালোকে পঢ়ি চাব তথাপিও মই আপোনালোকক দেখুৱাইছো তাৰ পাছত ৰানিং যেটো PST হ'ব PST ত আপোনালোকৰ গ্ৰুপ 1 ত 5 মিনিট 30 সেকেন্ড 5 মিনিট 31 সেকেন্ড 5 মিনিট 46 সেকেন্ড 6 মিনিট 1 সেকেন্ড এনে ধৰণৰ সকলোবিলাক দেখুৱাই দিছে আৰু কোড কিমান নম্বৰ দেখাইছে ইয়াত সকলোবিলাক দি দিছে আপোনালোকে ভালদৰে এবাৰ চাই ল'ব বহুকেটা পেজ দিয়া আছে ফিজিক্যাল মেজারমেন্ট টেস্ট কি কেনে ধৰণে হ'ব মেডিকেল এক্সাম কেতিয়া হ'ব সকলোবিলাক তথ্য আপোনাক A to Z ডিটেইলছ দিয়া আছে আপোনালোকে মাত্ৰ এবাৰ ভালদৰে পঢ়ি চাব বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজি ইমানে ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে ভিডিঅ'টি লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে কোন ঠাইৰ পৰা মোৰ ভিডিঅ'টি চাই আছে আপোনালোকে কমেন্ট কৰি জনাব আৰু সকলো বন্ধু বান্ধৱীৰে সহায় হোৱাকৈ আপোনালোকে ভিডিঅ'টি শেয়াৰ কৰি দিব সো আজিলৈ ইমানে জয় হিন্দ জয় ভাৰত বন্দে মাতৰম